ইয়াৰ লগে লগে আমি আমাৰ সন্মানীয় উপদেষ্টা মহোদয়ক আজিৰ এই অনুষ্ঠানটো শুভাৰম্ভণি হোৱা বুলি দুআষাৰ শুভেচ্ছামূলক বাৰ্তা দিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ এই আমাৰ অসম ৰাজ্যিক সভাপতি আব্দুল হুছেইন ডাঙৰীয়া, ৰাজ্যিক উপসভাপতি মুস্তফা কামাল ডাঙৰীয়া, অৱতাৰ ডাঙৰীয়া আৰু SCCৰ বিভিন্ন বিষয়ববীয়াসকল, ইতিমধ্যে আমি আজি আহি আমাৰ ট্ৰেইনিং কেম্পৰ শেষৰ দিন আৰু শেষৰ কাৰ্যসূচীত উপস্থিত হৈছোঁহি। গতিকে আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী অনুষ্ঠানটিত সকলো ছাত্ৰ ছাত্ৰীৰ ভাল পাৰফৰ্মেন্সৰ যোগেদি সকলোকে উৎসাহিত কৰি আমাৰ এই সন্ধিয়াটো যাতে জয় জয়ময় হয় সেইখিনি আশা ৰাখি এইখিনিতে আজিৰ এই অনুষ্ঠানটি উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। আমাৰ শ্ৰী উৎপল দাস আমাৰ প্ৰশিক্ষণ সম্পাদক মহোদয় তেখেতে আমাৰ নাইট প্ৰগ্ৰাম শেষৰটি নাইট প্ৰগ্ৰাম কাৰ্যসূচী আগবঢ়াই লৈ যাব। সকলো ছাত্ৰ ছাত্ৰীয়ে খুব উৎসাহেৰে দ্বিগুণ ইচ্ছাৰে, কাৰণ আমি কালি ৰাতি আৰু নাপাম হয়নে, আৰু আমি কেতিয়া লগ পাওঁ ঠিক নাই হয়নে নাই। গতিকে খুব ভাল ধৰণে তোমালোকে এই ৰাতিটি তোমালোকে উদযাপন কৰিবা আৰু খুব ডিচিপ্লিনৰ মাধ্যমেৰে, উচ্ছৃংখল পৰিৱেশ হ'ব নালাগে। আন এটি ঘোষণা মই ইয়াৰ পূৰ্বে এটি ঘোষণা কৰি আমি উৎপল দাসৰ হাতলৈকে মই মাইক্ৰফোন অৰ্পণ কৰিম। আমাৰ ৰাজ্যিক আৰু SCCৰ জিলা সমিতিৰ সকলো বিষয়ববীয়াসকলক জনাব বিচাৰোঁ যে ঠিক 9:20 লগে লগে আমাৰ আজি আমি মেইন প্ৰগ্ৰাম কৰা অডিটৰিয়াম হলত আমাৰ সকলো বিষয়ববীয়াৰ আমাৰ আগন্তুক পৰিকল্পনা বা ইত্যাদি বিষয়ৰ ওপৰত আমি এক গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হৈছে। গতিকে ঠিক 9:20 লগে লগে মাত্ৰ দুজন জিলাৰ পৰা মাত্ৰ এজন বঙাইগাঁৱৰ আৰু এজন বৰপেটাৰ, দুখন জিলাৰ পৰা দুগৰাকী ব্যক্তিয়ে ডিনাৰত থাকিব চোৱা চিতা কৰাৰ কাৰণে, আৰু বাকী সকলোৱে 9:20 লগে লগে আপোনালোকে মিটিংখনত এটেণ্ড কৰিব। ধন্যবাদ। বাকী প্ৰগ্ৰাম কাৰ্যসূচীখিনি ধন্যবাদ। ইয়াৰ লগে লগে মই আটাইকেইগৰাকী সন্মানীয় ব্যক্তিক মঞ্চৰ সন্মুখত পাই থোৱা আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে